আমি তেওঁক সকীয়াই দিছোঁ। তেওঁ সন্দেহযুক্ত বাংলাদেশী ক্ষেত্ৰত তেওঁ যি ব্যৱহাৰ কৰিব আছে কৰক, কিন্তু থলুৱা মুছলমানৰ ক্ষেত্ৰত যদি তেওঁ এনেকুৱা অপপ্ৰচাৰ, এনেকুৱা সামাজিক মাধ্যমত তেওঁ এক অপপ্ৰচাৰ কৰি ঐতিহাসিক চিন্তামণি গাঁওখনক ইয়াৰ উজনি অসমৰ থলুৱা মুছলমানক তেওঁ বদনাম কৰা যি ষড়যন্ত্ৰ কৰিছে, সেইটো আমি কেতিয়াও সহ্য কৰি নলওঁ। চৰকাৰক এটা প্ৰশ্ন কৰিছোঁ, এই জ্বলাই দিম, মাৰি দিম, কাটি দিম, এই পৰিৱেশবিলাক যদি বন্ধ নকৰে অসমত এক ভয়ানক পৰিৱেশ সৃষ্টি হ'ব। চিন্তামণি গাঁৱৰ বীৰ লাচিত সেনা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত 2 দিনত আমি কোৱা পৰিলক্ষিত হ'ল, তাতো বাংলাদেশী সোমাইছে আৰু তেওঁ যাব। আৰু তাৰপিছত আৰু এটা আমি সংবাদ মাধ্যমত তেওঁ বক্তব্য পালোঁ, তাত অবৈধ বাংলাদেশীয়ে আহোম আৰু মিচিঙৰ মাটি দখল কৰিছে। এইটো একদম মিছা কথা তেওঁ কৈছে। চিন্তামণি গাঁওখন খিলঞ্জীয়া তথা থলুৱা মুছলমানে ভৰপূৰ এখন গাঁও, ঐতিহাসিক এখন গাঁও। 1625 চনৰ পৰা ইয়াৰ ইতিহাস আছে। এই ইতিহাসৰ গাঁওখনত উমেদ আলী, জমছেৰ আলীকে বিভিন্ন ব্যক্তিয়ে যিসকলে স্বাধীনতাৰ যুঁজত জড়িত হৈছিলে, সেই গাঁওখনত তেওঁ কিহৰ ভিত্তিত তাত বাংলাদেশী আছে বুলি তেওঁ সামাজিক মাধ্যমত ক'ব পালে। আমি নিজেই সৰজমিন তদন্ত কৰিছোঁ, তাত কোনো এজন বাংলাদেশী নাই। মূল কথা হ'ল, যদি বাংলাদেশী আছে আমাক তেওঁ প্ৰশ্ন, তেওঁ আমাক দেখাই দিয়ক, আমি খেদা খেদা সেই বাংলাদেশীক বাহিৰ কৰিম তাৰ পৰা। কিন্তু নিকৃষ্ট ৰাজনীতি কৰি থলুৱা মুছলমানক তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব, সেইটো আমি উজনি অসম থলুৱা মুছলিম পৰিষদে কেতিয়াও আমি গ্ৰহণ নকৰোঁ। আমি তেওঁক সকীয়াই দিছোঁ। তেওঁ সন্দেহযুক্ত বাংলাদেশী ক্ষেত্ৰত তেওঁ যি ব্যৱহাৰ কৰিব আছে কৰক, কিন্তু থলুৱা মুছলমানৰ ক্ষেত্ৰত যদি তেওঁ এনেকুৱা অপপ্ৰচাৰ, এনেকুৱা সামাজিক মাধ্যমত তেওঁ এক অপপ্ৰচাৰ কৰি ঐতিহাসিক চিন্তামণি গাঁওখনক ইয়াৰ উজনি অসমৰ থলুৱা মুছলমানক তেওঁ বদনাম কৰা যি ষড়যন্ত্ৰ কৰিছে, সেইটো আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু তেওঁ যি ধৰণে কৈ দিয়ে মই উচ্ছেদ কৰিম, তেওঁ চৰকাৰ নে কি? আৰু চৰকাৰক এটা প্ৰশ্ন কৰিছোঁ, এই জ্বলাই দিম, মাৰি দিম, কাটি দিম, এই পৰিৱেশবিলাক যদি বন্ধ নকৰে অসমত এক ভয়ানক পৰিৱেশ সৃষ্টি হ'ব। সেইকাৰণে সাতাম পুৰুষীয়া ঐক্য শান্তি যদি বচাই ৰাখিবলৈ হয়, এনেকুৱা মানুহবিলাকক আপোনালোকে লেকাম লগাওক। আমাৰ কথা হৈ গ'ল, বাংলাদেশী আছে যাওক, আমি বাহিৰ কৰিম, কিন্তু থলুৱা মুছলমানক তেওঁ যদি টাৰ্গেট কৰি পেলাই বাংলাদেশী বুলি কয়, সেই বস্তুটো আমি কেতিয়াও সহ্য নকৰোঁ। সেইকাৰণে আমি বীৰ লাচিত সেনাক ক'ব বিচাৰিছোঁ, আপোনালোকৰ লগত আমাৰ চিনাকি, আপোনালোকে তাত সৰজমিন তদন্ত কৰিব লাগিছিলে, তাৰ বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতিব লাগিছিলে, তাত তোমাৰ বাংলাদেশী আছে নি? যদি বাংলাদেশী আছে আপোনালোকে প্ৰশাসনক অৱগত কৰক বা আমাক অৱগত কৰক, আপোনালোকে নিজেও যাওক। কিন্তু উজনি অসমৰ থলুৱা মুছলমানক আপোনালোকে বাংলাদেশী সজাব, সেই বস্তুটো আমি কেতিয়াও মানি নলওঁ। সেই থলুৱা মানুহখিনিক বাংলাদেশী কোৱাক লৈ তাত যেন বাংলাদেশী আছে, ইয়াৰ প্ৰথম উত্তৰটো আমি দিব বিচাৰিছোঁ। আমি নাই, মেইন কথা হৈ গ'ল থলুৱা মুছলমানখিনিক বাংলাদেশী সজোৱা। এইখিনি আপোনালোকৰ তথ্য, সেই তাৰ মানুহখিনি মাটি পট্টাৰ পৰা আদি কৰি আপোনালোকে চাব পাৰে, আমি গোটেইখিনি আনি থৈ দিছোঁ প্ৰত্যেকে ঘৰৰ পৰা। এই ঘৰৰ পৰা আনি পেলাই আমি থৈ দিছোঁ, এইখিনি আপোনালোকে লাগিলে আমি লৈ ল'ব। আৰু আপুনি যিটো বাক্য ক'লে যেন 2-3 বছৰ আগত এজন সংবাদ মাধ্যমক তেনেকৈ কৰিছিলে, মই বস্তুটো জ্ঞাত নহয় 17 চনত, কিন্তু সেইটো যদি হৈছিলে মই কাৰ্যটো গৰিহণা দিছোঁ। আৰু যিটো আপুনি কথা ক'লে, এই যিটো আপোনাৰ মৈদামৰ কথা ক'লে, এই মৈদামটোৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ, কালি তাত আমি যেতিয়া কৰিছিলোঁ, এই মৈদামটো মাটি পট্টা হৈ গ'ল, ম্যাদী পট্টাত। মোৰ এতিয়া কথা হৈ গ'ল, যদি আমাৰ ঐতিহাসিকে গৰকা আমাৰ মৈদামবিলাকো সংৰক্ষণ হ'ব লাগিব। যদি যিজন ব্যক্তিয়ে, যিজন চাৰ্কুল অফিচাৰে এই মৈদামখনৰ ক্ষেত্ৰতো যদি আপোনালোকে যিটো প্ৰশ্ন কৰিছে, এই প্ৰশ্নটো যদি মৈদাম ক্ষেত্ৰত যদি ম্যাদী পট্টা দিছে, তেওঁলোককো আইনৰ আঁতৰত আনক। আমাৰ সম্পূৰ্ণ উচ্ছেদ হওক, আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন আমাৰ সংৰক্ষণ হ'ব লাগিব। কিন্তু আমাৰ প্ৰশ্ন এটাই, যেন থলুৱা মানুহখিনিক যেনেকৈ সন্দেহযুক্ত বাংলাদেশীৰ লগত একাকাৰ কৰাটো আমি নলওঁ। আমাৰ সংবাদ মাধ্যমৰ যোগেদি এইটো, আৰু আমাৰ সাংবাদিক প্ৰদীপ ডাঙৰীয়া এটা বাক্য ক'লে, তাত দুঘৰ এঘৰ মানে আমি পাইছিলোঁ। কথা হ'ল আমি সৰজমিন তদন্ত কৰি পেলাই তাৰ দুঘৰ সেই দুঘৰ ব্যক্তিয়ে গৰীয়া সম্প্ৰদায়ৰ ছোৱালী বিয়া পাতিছিলে, কিন্তু তেওঁলোকৰ ডকুমেণ্টছ আমি চাই গম পালোঁ তেওঁলোক ভাৰতীয় হয়। আমাৰ কথা হৈ গ'ল, বাংলাদেশী আমি বিৰোধী, বাংলাদেশী সমৰ্থন নকৰোঁ, কিন্তু আমাৰ থলুৱা মুছলমানখনক, চিন্তামণিখন গাঁওখনক অবৈধ হ'ব পাৰে, উচ্ছেদ কৰক, আমাৰ আপত্তি নাই, কিন্তু সেই মানুহখিনিক বাংলাদেশী সজাব নোৱাৰে, আমাৰ স্পষ্ট কথা। সৰজমিন তদন্ত কৰি পেলাই তাত মিতন্ন দলংখনৰ সিপাৰে প্ৰায় 15-20 ঘৰ মানুহ পালোঁ, যি চৰকাৰী ভূমিত বছৰ ধৰি গৰু খুটি বা তেনেকুৱা খেতি ব্যৱহাৰ হিচাপে কৰিবৰ কাৰণে বা পশুপালন কৰিবৰ কাৰণে তেওঁলোকে বসবাস কৰিছে, এইটো সত্য কথা। কিন্তু চৰকাৰে যদি তাত উচ্ছেদ কৰে আমাৰ আপত্তি নাই। আমাৰ কথা হৈ গ'ল, চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগিব, কিন্তু থলুৱা মানুহখিনিক সংস্থাপন কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু সাংবাদিক বন্ধুজনে যিটো প্ৰশ্ন কৰিলে, ঐতিহাসিক গড়ত যদি বেদখল হৈছে, আমি সম্পূৰ্ণ তাৰ বিৰোধিতা কৰিছোঁ।
আৰু যিসকল বেদখল কৰিছে এই ক্ষেত্ৰত আমি উজনি অসম থলুৱা মুছলিম পৰিষদে এই বেদখল মুক্ত কৰিবলৈ আমি সম্পূৰ্ণভাৱে আগবাঢ়ি আহিম। যিসকল থলুৱা মানুহ আছে তাত, মই অকল থলুৱা মুছলমান নহয়, যিসকল খিলঞ্জীয়া মানুহ আছে আমাৰ অসমৰ, তেওঁলোকৰ সংস্থাপন উচ্ছেদ আগত তেওঁলোকক সংস্থাপন দিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আহ্বান জনাইছোঁ। আৰু থলুৱা মানুহ যিখিনি আছে, আমি আকৌ এবাৰ কৈছোঁ উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা, বিশেষকৈ চিন্তামণিগড়ৰ কথাটো যিটো আহিছে, যি 15-12 ঘৰ মানুহ তাত খেতি হিচাপে বছৰ বছৰ ধৰি আছে, তেওঁলোকৰ ক্ষেত্ৰতো যদি চৰকাৰে যদি বিচাৰে, আমি আমাৰ খিলঞ্জীয়া মুছলমান মানুহখিনি আমাৰ মনৰ ফালৰ পৰা আমি কেতিয়াও সাম্প্ৰদায়িক নহয়, এই মানুহখিনিয়ে যেতিয়া চৰকাৰ হওক বা যিকোনো ক্ষেত্ৰত হওক আমি সম্পূৰ্ণ সহযোগিতা কৰোঁ। সেই মানুহখিনিক বাংলাদেশী লেকাম লগতহে আমাৰ আপত্তি আছে। আমাৰ কথা হৈ গ'ল বেদখল মুক্ত হওক, আমাৰ আপত্তি নাই। আৰু আজি এই মঞ্চৰ পৰা আমাৰ চিন্তামণিগড় আমাৰ ইয়াৰ ৰাইজো আহিছে, যিখন আজি আমি আপোনালোকৰ সংবাদমেল আয়োজন কৰিছোঁ, তেওঁলোকৰ স্পষ্ট কথা, চৰকাৰে বিচাৰিছে আমি দি দিম, আপত্তি নাই। কিন্তু আমাক বাংলাদেশী সজাই পাব কিয়, এইটোৱে আমাৰ প্ৰশ্ন, আৰু আমাৰ বেলেগ কথা নাই ইয়াত। হয়, যিডোখৰ জেগালৈ মানে প্ৰশ্নটো আহিছে, মানে দখলদাৰ, সেই দখল যিখিনি জেগাত লৈ আহিছে, কালি আমি যেতিয়া মই গৈছিলোঁ, তাৰ আগত আমাৰ টীমটো গৈছিলে, তাত আমি 15-20 ঘৰ মানুহ পাইছোঁ যিসকলে খেতিৰ কাৰণে মানে ব্যৱস্থা দি আছে। যোৱাকালি মই নিজে